অসহায় দুখীয়া আৰু দুৰ্ভগীয়া এগৰাকী মাতৃৰ কান্দোনত শংকিত হৈছে সোণতলীৰ ৰৌমাৰীৰ এখন গাঁও। বিগত 3 দিন ধৰি নিখোজ হোৱা কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে চাঞ্চল্যই। গোৱালপাৰাত ঔষধ কিনিব গৈ ঘূৰি নহাত আৱেগিক পৰিয়ালৰ লোক। দক্ষিণ কামৰূপৰ সোণতলীৰ ৰৌমাৰীৰ আমজাদ আলীৰ পুত্ৰ 30 বছৰীয়া ৰেজাউল হক বিগত 3 দিন পূৰ্বে গোৱালপাৰালৈ ঔষধ কিনিব গৈ নিখোজ হোৱাত কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে চাঞ্চল্যই। সদাশয় দৰ্শকে ৰেজাউল হকৰ সন্ধান পালে সোণতলী আৰক্ষী চকী অথবা 600038400760 নম্বৰত যোগাযোগ কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ। ল'ৰাটো হেৰাই গৈছে আজি প্ৰায় 3 দিন হ'ল। ল'ৰাটোৰ নাম ৰেজাউল হক, দেউতাৰ নাম আমজাদ আলী, গাঁও ৰৌমাৰী। ল'ৰাজন ঘৰৰ পৰা ঔষধ কিনিবলৈ গৈছিল। যদিও ঔষধ কিনিবলৈ গৈছে আমি ভাবিছোঁ গোৱালপাৰা গৈছে, কিন্তু আজিলৈকে ঘূৰি অহা নাই। ফোনটো ঘৰতে থৈ গৈছে। ল'ৰাজনক আমি বিচাৰ খোচাৰ কৰি আছোঁ, পোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে পায়, ল'ৰাজনৰ খবৰ পায় আমাক খবৰ দিব, আমি সিহঁতক কিবা পুৰস্কৃত কৰিম। যোগাযোগ নাম্বাৰ হ'ল 7002958938। হয়, ঘৰত কিবা কাজিয়া হৈছিল নেকি? নাই, এনে কোনো কাজিয়া হোৱা নাই। মানে আমি জনামতে ঔষধ কিনিবলৈ গৈছিল গোৱালপাৰা। বয়স আনুমানিক 30 বছৰমান হ'ব। সন্দেহজনে মানে আমাৰ সন্দেহ গোৱালপাৰা ডিষ্ট্ৰিক্টতে থাকিব লাগে। তাতে আমাৰ এইখন ঘৰৰ আলহীও আছে বহুত। আজকে 3 দিন ধরে ওই দিন 10টা বাজায় গেছে। 10টা বাজায় গেছে গেলা হারে মায়ের কাছে কইছে যে মা আমি গোয়ালপাড়া তাহলে ওষুধে নেকে যাই। তে মায়ে কইছে তাহলে যাও ঘুরে হোগা, কয় আমি কালকে ঘুরে আমু। তে কালকেও ঘুরে আহ নাকি আজকে 3 দিন হল, তাও ঘুরে এলো না। তাহলে 4 রাত করে গেল, আজ পর্যন্ত আমরা পোলাহানটা পাইলাম না। তাহলে এখন কোন জায়গায় আছে, যেতেই পায়ে থাক আমরা তারে সম্মান করব। এই ছোট ভাইটি এটা অসুখের কারণে গোৱালপাৰা গৈছে। আজি 3 দিন ধরে গৈছে, তার কোনো খবর পোৱা নাই আমি। তাতে আমার এই ভৈনিক এটা আছে, ভৈনিকের ঘর আছে, নানার ঘর আছে, মামার ঘর আছে। আমি ভাবছি সিহঁতৰ ঘৰতেই আছে, কিন্তু আমি বিচাৰি পোৱা নাই সিহঁতক। ফোন মাৰি আছোঁ, নাই, মোবাইলটো ঘৰত ৰাখি গৈছে। এতিয়া আমি এইটোই চাওঁ যে কোনোবাই যদি তাক পাই থাকে বা কিবা কৰি আছে যদি ক'ত, আমাক খবৰ দিব। মোবাইল নাম্বাৰটো দেওয়া আছে আমাৰ, আমি তাক কিবা পুৰস্কাৰ কৰি দি তাক লৈ আহিম। সোণতলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।